নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে চাইনন আৰু সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ যিসকল প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলে আচলতে নিজৰ নিজৰ প্ৰচাৰ অভিযান তুংগত অব্যাহত আছে আৰু এবাৰ যিহেতু পঞ্চায়ত নিৰ্বাচনত যিবিলাক ৱাৰ্ড পৰ্যায়ত যিবিলাক নিৰ্বাচন খেলিব তেওঁলোকৰ ক্ষেত্ৰত আচলতে কোনো ধৰণৰ দলীয় প্ৰতীক চিহ্ন নাথাকিব বুলি এক নিৰ্দেশনা জাৰি কৰা হৈছিল আৰু ইতিমধ্যে ৱাৰ্ড সদস্যবিলাকৰ ক্ষেত্ৰত সেই গোটেই প্ৰক্ৰিয়া প্ৰযোজ্য হৈছে আৰু যদিও তেওঁলোকে নিৰ্দলীয়ভাৱে যদিও তেওঁলোকে কোনো বিশেষ প্ৰতীক চিহ্ন নথকাকৈ দলীয় প্ৰতীক চিহ্ন নথকাকৈ তেওঁলোকে নিৰ্বাচন খেলিব, কিন্তু তেওঁলোকৰ নিজৰ যি দলৰ সেই দলৰ সমৰ্থন থাকিব আৰু সেই দলীয় সমৰ্থনৰ জৰিয়তে তেওঁলোকে আচলতে নিৰ্বাচনী যি প্ৰচাৰ অভিযান বা কাম কাজত তেওঁলোকে অগ্ৰসৰ হৈছে আৰু আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ সাক্ষাৎকাৰ বা তেওঁলোকৰ মতামত গ্ৰহণ কৰাৰ চেষ্টা কৰিছোঁ আৰু তেওঁলোকে নিৰ্বাচনত যদি নিৰ্বাচনত তেওঁলোকে ৰাইজৰ বাবে কেনেধৰণৰ তেওঁলোকে কাম কৰিব বা ৰাইজৰ কোনবিলাক বিষয়সমূহ লৈ ৰাইজৰ কাষ চাপিব তেওঁলোকৰ সেই বিষয়সমূহক লৈ তেওঁলোকৰ মতামত জানিবলৈ চেষ্টা কৰোঁ। আজিও আমাৰ মাজত এজন অতিথি আছে, এজন প্ৰাৰ্থী আছে, বকুল পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ প্ৰাৰ্থী লাটু বৰুৱা। আমি লাটু বৰুৱাৰ লগত কেইটামান কথা পাতিম আৰু প্ৰথমে লাটু বৰুৱা ডাঙৰীয়াক আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে মই অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহু সমূহ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে ওলগ যাচিলোঁ। ২ মে'ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, হয়, প্ৰচাৰ অভিযান কেনেকুৱা চলিছে? হয়, ইতিমধ্যে আমি আগন্তুক যি আমাৰ পঞ্চায়ত সমাগত সেই সন্দৰ্ভত আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে আপোনালোকে গম পাইছে যিহেতু আমি নিৰ্দলীয় হিচাপে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু সেই সন্দৰ্ভত আমাৰ গাঁও পঞ্চায়তে বকুল গাঁও পঞ্চায়তে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, আমি কাপ প্লেটৰ চিহ্নত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু সেই প্ৰতিদ্বন্দ্বিতাত ইতিমধ্যে আমাৰ সমূহ বকুল পঞ্চায়তৰ ৰাইজে বিশেষভাৱে আমাৰ জাপিয়জা গাঁৱৰ ৰাইজে গম পাইছে যিহেতু মই এখন চিনাকি মুখ। আজিৰ এই নিৰ্বাচনৰ সময়তে আমি তৎকালীনভাৱে যে আমি ৰেডি হৈ আছোঁ তেনেকুৱা ধৰণৰ কোনো প্ৰশ্ন নহয়। আমি নিৰ্বাচন খেলিবৰ বাবে আমি বছৰ আগৰ পৰা ইতিমধ্যে ৰেডি হৈ আছোঁ আৰু সেই সন্দৰ্ভত ইতিমধ্যে আমি সকলোৱে কঁকালত টঙালি বান্ধিছোঁ আৰু আমি বকুল পঞ্চায়তৰ ৰাইজক বিশেষভাৱে আমি জাপিয়জাবাসী ৰাইজক আমি তেখেতলোকৰ যি মনত কিছুমান ভাবি থকা ভাৱধাৰাবিলাক ইতিমধ্যে আমি তেখেতলোকৰ ওচৰলৈ গৈছোঁ আৰু তেখেতলোকে যথেষ্ট সঁহাৰি জনাইছে। আমাক বিপুল ভোটেৰে ভাৰতীয় জনতা পাৰ্টীৰ ইতিমধ্যে কেণ্ডিডেট হয় বুলি গম পাইছে, তথাপিও গম পাইছে যে তেখেতে নিৰ্দলীয় পাৰ্টী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছে, তথাপিও তেখেতলোকে গম পাইছে যে লাটু বৰুৱা এখন বকুল গাঁও পঞ্চায়তৰ চিনাকি মুখ। আজি বছৰ তেখেতে ৰাইজৰ সেৱা ক্ষেত্ৰত আগবাঢ়ি আহিছে। আজি তৎকালীনভাৱে পঞ্চায়ত অহা সন্দৰ্ভত তেখেতে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছে, হয়, কিন্তু আমি তেখেতক আজি আগৰ পৰাই আমি ৰাইজৰ সেৱা ক্ষেত্ৰত দেখি আহিছোঁ। সেই সন্দৰ্ভত আমাক তেখেতলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু আমাক বিপুল ভোটেৰে যে জয়ী কৰাব লাটু বৰুৱাক তেখেতলোকে আমাৰ আগত প্ৰকাশ কৰিছে। নিশ্চিতভাৱে এইখিনিতে এটা কথা জনাই থওঁ যে যদিও তেওঁৰ বিশেষ এটা ৰাজনৈতিক দলত তেওঁ জড়িত হৈ আছে, কিন্তু এটা কথা ঠিক ক'বই লাগিব যে সমগ্ৰ বকুল বা জাপিসজীয়া বা লাহোৱাল অঞ্চলটোত সক্ৰিয় এজন সমাজকৰ্মী হিচাপে পৰিচিত লাটু বৰুৱা। এবাৰ যিহেতু এটা সিদ্ধান্ত লোৱা হৈছে যে আপুনি যদিও এটা বিশেষ ৰাজনৈতিক দলত জড়িত হৈ আছে, কিন্তু সেই ৰাজনৈতিক দলৰ প্ৰতীক চিহ্ন এবাৰ নাথাকিব আপোনালোকৰ পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড সদস্যৰ ক্ষেত্ৰত। কিবা অসুবিধাৰ সন্মুখীন হ'ব নেকি যে আপোনালোকে নিৰ্বাচনী প্ৰচাৰ ক্ষেত্ৰত বা ভোট আদায়ৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হ'ব বুলি ভাবে নেকি? হয়, আজিৰ তাৰিখত প্ৰতিখন ঘৰতে এজন শিক্ষিত যুৱক আছে। গতিকে মই ভাবোঁ যে আমাৰ সমাজখনত যিজন ব্যক্তিয়ে ৰাজহুৱাৰ লগত ৰাইজৰ উন্নয়নৰ স্বাৰ্থত যেনেকৈ কাম কৰি আহিছে বা চিনাকি মুখ এখন আগৰ পৰাই দেখাই আহিছে, গতিকে তেনে ক্ষেত্ৰত যে আমাৰ এনেকুৱা অসুবিধা হ'ব
পাৰে বুলিতো আমি নাভাবোঁ গতিকে সেই সন্দৰ্ভত আমাৰ প্ৰতিখন ঘৰতে এজন যিহেতু শিক্ষাত থকা শিক্ষা গ্ৰহণ কৰা ব্যক্তি থাকে সেই ব্যক্তিসকলে ইতিমধ্যে আমাৰ যি বৃদ্ধা ইতিমধ্যে তেখেতলোকে ধুনীয়াকৈ বুজাব আৰু ক'ত কেনেকৈ যে বিবেক ভোট দিব লাগে তেখেতলোকে ইতিমধ্যে গম পাইছে আৰু তেখেতলোকৰ সেই ঘৰখনৰ এজন সদস্যৰ কথা বুজি পাব যে আজিৰ তাৰিখত এই চৰকাৰৰ দিনত যে কিমানখিনি উন্নয়ন হৈছে তেখেতলোকে বুজাব বুলি আমি আশা ৰাখিছোঁ বিজেপি যদিও আপুনি এজন সক্ৰিয় এজন নেতা শেহতীয়াকৈ এটা বিষয় যে চৰ্চিত হৈ আছে অৰুণোদয়ক লৈ আৰু অৰুণোদয় একাংকৈ বহুকেইটা পঞ্চায়তত আচলতে অৰুণোদয় আঁচনি বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অৰুণোদয় আপোনাৰ সমষ্টিটো তেনেকুৱা নিশ্চয় থাকিব আৰু এই ক্ষেত্ৰত গোটেই আপোনাৰ সকলোৱে যিহেতু জানে যে আপুনি বিজেপি এজন সক্ৰিয় এজন সদস্য আপুনি প্ৰচাৰ চলাবলৈ যাওঁতে কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি যে মই অৰুণোদয় পোৱা নাই আপোনাক কিয় ভোট দিম এনেকুৱা ধৰণৰ কিবা প্ৰশ্নৰ সন্মুখীন হৈছে নেকি আপুনি আজিৰ তাৰিখত তেনেকুৱা প্ৰশ্ন বৰ্তমানলৈকে আজিৰ তাৰিখত মোৰ গাঁওখনত হৈছে বুলি মই নাভাবোঁ কিন্তু বিৰোধী আজিৰ তাৰিখত যিহেতু আমি নিৰ্বাচনী প্ৰচাৰ চলাওঁ সেই সন্দৰ্ভত বিৰোধীও যিহেতু ষ্ট্ৰং বুলি আমি ভাবোঁ তো দুই এজন ব্যক্তিক তেখেতলোকে কথাষাৰ ৰাজহুৱা ক্ষেত্ৰত উত্থাপন কৰিবলৈ পঠিয়ায় কিন্তু তেনেস্থলত আমি যিহেতু ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ যে যিগৰাকী পাবলগীয়া মহিলা ইতিমধ্যে ৰৈ গৈছে আৰু আমাৰ প্ৰথম গাইডলাইন কি আছিল যে সমাজখনত প্ৰথমে বিধৱা মহিলাই পাব লাগে সমাজখনত প্ৰথম অধিকাৰ পাব লাগে বিকলাংগাই পাব লাগে তেনে ক্ষেত্ৰত ইতিমধ্যে কিন্তু আমাৰ সমাজখনত আমি সেয়া শুদ্ধভাৱে নিকাভাৱে বিকলাংগ আৰু বিধৱা মহিলাক আমি অৰুণোদয়ত আমি সংলগ্ন কৰিছোঁ আৰু ইতিমধ্যে যিগৰাকী মহিলা কেনেবাকৈ আৰু যদি থাকিও গৈছে একদম চালনি মাৰিলেও কিজানি আপোনালোকে দুই এগৰাকী মহিলাই দেখি পাব ইতিমধ্যে সেইগৰাকী মহিলাক আমি আগন্তুক দিনত সেই মহিলাগৰাকীক আমি এই চিনাকি মুখখনেই চিনি পাম যিহেতু আমাক তেখেতলোকে নিজৰ ডকুমেণ্টছ বা তথ্য আনি দিব নালাগে তেখেতলোকৰ তথ্য ইতিমধ্যে আমাৰ বকুল গাঁও পঞ্চায়তত তেখেতলোকৰ জমা হৈ আছে আৰু আমি তেখেতলোকৰ সেই পাছপৰ্ট ফটোখন দেখিলেই গম পাম যিহেতু তেখেতে এগৰাকী পাবলগীয়া হিতাধিকাৰী হয় সেই সন্দৰ্ভত মই এই চিনাকি মুখখনে তেখেতলোকৰ আগন্তুক দিনত এই সুবিধাখিনি তৎকালীনভাৱে পূৰণ কৰিবৰ বাবে মোৰ দৃঢ় বিশ্বাস আছে মই জনাত বকুল গাঁও পঞ্চায়তৰ অন্তৰ্গত এই 4 নং ৱাৰ্ড অৰ্থাৎ জাপিসজা গাঁওখনত চাহ বাগিচা আৰু সংখ্যালঘু যি ভোটাৰে বিশেষকৈ প্ৰাৰ্থীজনৰ জয় পৰাজয়ৰ ওপৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে যিহেতু আপুনি এজন বিজেপি এজন সমৰ্থিত এজন প্ৰাৰ্থী কিবা প্ৰত্যাহ্বান আহিব নেকি আপোনাৰ এই ক্ষেত্ৰত মই ইতিমধ্যে তেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আজিৰ তাৰিখত হ'ব বুলি বা আহিব বুলি মই কেতিয়াও নাভাবোঁ আজিৰ তাৰিখত যেতিয়া মই মাইনৰিটি জেগাত মই প্ৰচাৰ কৰিবলৈ গৈছোঁ ইমান ধুনীয়াকৈ তেখেতলোকে সঁহাৰি জনাইছে কিয়নো তেখেতলোকে গম পাইছে আমাৰ সমাজখনত ইতিমধ্যে ৰেচন কাৰ্ড হওক অৰুণোদয় হওক বা বিভিন্ন ধৰণৰ আঁচনি সন্দৰ্ভত তেখেতলোকক সমানেই প্ৰায়ৰিটি দিয়া হৈছে আৰু সমান অধিকাৰ দিয়া হৈছে সেই সন্দৰ্ভত আমাক চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ গাইডলাইন অহা নাই যে এই মহিলাৰ এই সমাজখনক যে আপুনি এনেকুৱা চকুৱে চাব লাগে বুলি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই কেতিয়াও নকৰে আপোনাৰ সন্মুখত এজন শক্তিশালী এজন প্ৰাৰ্থী আছে হয় অভিজিত শইকীয়া যে সকলোৱে যিহেতু আপোনাৰ সমানেই তেওঁ জনপ্ৰিয় কিবা প্ৰত্যাহ্বান কিবা থাকিব নেকি বা মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে আপুনি যিহেতু হয় আজিৰ তাৰিখত অভিজিত শইকীয়া ডাঙৰীয়াক মই নিজৰ গাঁওখনৰ এজন মোৰ ককাই স্বৰূপৰ মই ককাই হিচাপে বুলি ভাবোঁ আজিৰ তাৰিখত গণতন্ত্ৰ এই সমাজখনত সকলোৱে যিহেতু অধিকাৰ আছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ গতিকে মোৰ ফালৰ পৰা তেখেতলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেনে বিশেষভাৱে আমি যদিও বিৰোধী কিন্তু মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক দিনত এখন মই ভাবোঁ এখন খেল হয় এই খেলখনত হৰা জিকা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক উত্থাপন হ'বই এজন জিকিব এজন হাৰিব গতিকে মোৰ তেখেতক আক্ষেপ কৰিবলগা কোনো প্ৰশ্ন নাই মই তেখেতক মৰমেৰে আদৰি ল'ম সমাজখনৰ হৈ কাম কৰিবলৈ আদৰি ল'ম কিবা নজনা কথাটো তেখেতেও যদি জানে মই তেখেতৰ পৰা সদায় শিকিবলৈ চেষ্টা কৰিম আৰু আজিৰ তাৰিখত অভিজিত শইকীয়াতকৈ মই আমাৰ সমাজখনৰ ৰাইজে ইতিমধ্যে কৈছে যিহেতু মই আজি এখন চিনাকি মুখ মই ভাৰতীয় জনতা পাৰ্টীৰ এজন সমষ্টিৰ মণ্ডলৰ জেনেৰেল ছেক্ৰেটাৰী সেই জেনেৰেল ছেক্ৰেটাৰী আজি চৰকাৰী নীতি নিৰ্দেশনাৰ মতে মই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ তথাপিও ৰাইজসকলে গম পাইছে মোক আঁকোৱালি লৈছে যে তেখেত এজন ভাৰতীয় জনতা পাৰ্টীয়ে বিজেপি গভৰ্ণমেণ্টৰ এজন শক্তিশালী ব্যক্তি বুলি মূল প্ৰতিদ্বন্দ্বী অভিজিত শইকীয়া হ'ব মোৰ ক'বলগীয়া বিশেষ একো নাই আৰু মোৰ কাৰণে তেখেত যে কিবা ফেক্টৰ হ'ব বুলি মই কেতিয়াও অনুভৱ কৰা নাই
যিহেতু আপোনালোকৰ দলৰ ফালৰ পৰা ইতিমধ্যে ইস্তাহাৰো প্ৰকাশ কৰিছে বা সেইটো বেলেগ কথা, আপোনাৰ ফালৰ পৰা কেনেধৰণৰ বিষয়বস্তুবিলাক লৈ বা কেনেধৰণৰ প্ৰতিশ্ৰুতি লৈ ৰাইজৰ কাষ চপাৰ সিদ্ধান্ত লৈছে? আপোনাৰ নিজৰবীয়াকৈ এইবিলাক কিবা ইস্তাহাৰ বা ঘোষণাপত্ৰ কিবা প্ৰস্তুত কৰিছে? ইতিমধ্যে মই এজন পঞ্চায়তৰ ৱাৰ্ড সদস্য হৈ আপোনাৰ ৰাইজৰ ওচৰত ভোট ভিক্ষা মাগিছোঁ, আৰু এজন ৱাৰ্ড সদস্যই মই আমাৰ ৰাইজক বৰ ডাঙৰ সপোন দেখুৱাব পাৰিম বুলি মই নাভাবোঁ। এজন সদস্যই কেনেকুৱা ধৰণৰ কামখিনি কৰিব পাৰে ইতিমধ্যে সমূহ ৰাইজে জানে, বিশেষকৈ বকুল পঞ্চায়তৰ ৰাইজেও জানে যে এজন ৱাৰ্ডৰ সদস্যই যদি এখন 5 কোটি টকীয়া দলং নিৰ্মাণ কৰিম বুলি কয়, এয়া তেখেতৰ মুখত কিন্তু সুবাস নাপায়। আমাৰ ৱাৰ্ড সদস্যৰ এজনৰ মূল কৰ্তব্য কি, এগৰাকী সঠিক মহিলাই কেনেদৰে তেখেতত আঁচনিত অন্তৰ্ভুক্ত হ'ব পাৰে, এজন সদস্যই কেনেকৈ চিনাকি মুখে যে মই এখন এটা ৰাস্তাৰ ক্ষেত্ৰত যেনেকৈ মই এক্সাম্পল এটা দিছোঁ, মই এখন ৰাস্তা নিৰ্মাণ কৰিব লাগে, বিভিন্ন ৰাইজে মোক আপত্তি কৰিছে ৰাস্তা বনাব লাগে, কিন্তু মই পঞ্চায়তৰ পুঁজিৰ দ্বাৰা 1 কোটি বা 2 কোটি টকা দি ৰাস্তাও নিৰ্মাণ কৰিব নোৱাৰোঁ। গতিকে আমাৰ সন্মানীয় বিধায়ক, সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়াই আমাক শিক্ষা দিছে কি, ৰাইজক কেতিয়াও প্ৰবঞ্চনা আৰু মিছা কথা নক'বা। যেতিয়াই কৰিব পাৰিবা সেই সন্দৰ্ভত যিমানখিনি পৰ্যায়লৈ যাব পাৰিবা, সদায় সঁচা অৰ্থত জীয়াই থাকা, সদায় তোমাৰ জয় হ'ব, আৰু সদায় সত্যত থাকিলে এজন ব্যক্তি অৱশেষত জয় হয় বুলি তেখেতে আমাক পৰামৰ্শ দিছে। আমি এই ৰাইজক লৈ কি কৰিম, এজন সদস্যই যিমান ডাঙৰ সমস্যা এটা আছে, এই সমস্যাটো আমি কেনেকৈ লিংক কৰিলে সমস্যাটো দূৰ হয়, কাক আমি লগ কৰাই দিম। যিহেতু এতিয়া ভাৰতীয় জনতা পাৰ্টি BJP গভৰ্ণমেণ্ট চলি আছে, আৰু মই সেই ৰাইজখিনিৰ সমস্যাখিনি প্ৰথম কেনেকৈ কোনখন মুখত দুৱাৰত প্ৰথম গৈ থিয় হ'ব লাগে, আমি সেই বাটটো ৰাইজক দেখুৱাই দিব পাৰিম, আৰু তৎকালীনভাৱে সেই কামটো নিৰ্দিষ্টভাৱে সুকলমে পাৰ হ'ব আৰু সিদ্ধি হ'ব। সেই সন্দৰ্ভত আমাৰ ৰাইজে ইমানখিনি কথা বুজি পাইছে। যিহেতু এজন সদস্যই ৰাইজক মিছা প্ৰলোভন বা ডাঙৰ যিহেতু ইতিমধ্যে আমি সংবাদ মাধ্যমৰ যোগেদি শুনিছোঁ, যিহেতু মোৰ আগৰ কাৰ্যকালত মোৰ ঘৰখনৰ বকুল গাঁও পঞ্চায়তৰ মোৰ সহধৰ্মী সভানেত্ৰী আছিল। গতিকে পঞ্চায়তৰ আগন্তুক পুঁজিবিলাক আমি গম পাওঁ। গতিকে আমি এজন ৱাৰ্ড সদস্যই এজন সঠিক ব্যক্তিক কেনেকৈ গাঁওখনত জব কাৰ্ডখন কেনেকৈ বনাই দিব লাগে, জব কাৰ্ডৰ এটা কেনেকুৱা ধৰণৰ ৰাস্তা নিৰ্মাণ কৰিব লাগে, সেই সন্দৰ্ভত সঠিক হিতাধিকাৰীক কেনেকৈ জব কাৰ্ডত কামৰ লগত জড়িত কৰাব লাগে, সেই ক্ষেত্ৰত আমাৰ ৰাইজে ইতিমধ্যে সৰু যিবিলাক আমাৰ পঞ্চায়তৰ দ্বাৰা নিৰ্মাণ কৰিবলগীয়া কামখিনিহে মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। মই কিন্তু ডাঙৰ সপোন নেদেখুৱাওঁ, মই মিছা কথা কৈ ৰাইজক আপোনাৰ কেতিয়াও ভোটদান কৰক বুলি ডাঙৰ সপোন দেখুৱাই মই নকৰোঁ। এজন ৱাৰ্ড সদস্যই কিমানখিনি কাম কৰিব পাৰে সমূহ ৰাইজে ইতিমধ্যে জানে। সেই ব্যক্তিজনক সঠিক পথত সঠিক আঁচনিত কেনেকৈ ৰূপায়ণ কৰিব পাৰি, কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰি, সেই সন্দৰ্ভত মই অগ্ৰাধিকাৰ দিব পাৰিম। সেয়ে মোৰ ক'বলগীয়া। মূল দুটা কথা ক'ব নেকি, কোনকেইটা যদি জিকে আপুনি কোনকেইটা কাম কৰিম বুলি ভাবিছে মনত? চাওক, ইতিমধ্যে মই বকুল গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ড জাপিসজীয়া গাঁৱৰ পৰা প্ৰতিদিনে আগবাঢ়িছোঁ। জাপিসজীয়া গাঁওখনত ইতিমধ্যে আমাৰ মূল সমস্যা বুলি বৰ্তমান এটা ৰাস্তা আছে 6.5 মিটাৰ। গতিকে সম্পূৰ্ণ BJP গভৰ্ণমেণ্টৰ দিনত কিন্তু সম্পূৰ্ণ ৰাস্তা পদূলি শেষ হৈছে। মোৰ মূল উদ্দেশ্য হ'ব, আৰু ইতিমধ্যে আমাক বিধায়ক মহোদয়ে ৰাস্তা সন্দৰ্ভত কৈ আছে যে আমাৰ নেক্সট পেজত প্ৰথমতেই আমাৰ জাপিসজীয়া গাঁৱৰ ৰাস্তাটো আছে। গতিকে সেই সন্দৰ্ভতো তেখেতক মই জিকাৰ পিছত প্ৰথমেই তেখেতক বাৰম্বাৰ মই আগৰ পৰা কৈও আহিছোঁ, আৰু তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, প্ৰথমেই মোৰ ৰাস্তাটো সম্পূৰ্ণ কৰিম বুলি মই মনতে আশা বান্ধি লৈছোঁ। ৰাইজৰ ওচৰলৈ কেনেধৰণে কাষ চাপিছে আপুনি? ৰাইজৰ ওচৰলৈ ইতিমধ্যে মই কাষ চাপিছোঁ। ৰাইজে ইতিমধ্যে গম পাইছে। মই আগতেও কৈছোঁ আপোনাক, মই এখন বকুল গাঁও পঞ্চায়তৰ চিনাকি মুখ। মই ভাৰতীয় জনতা পাৰ্টীৰ এজন জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই আজি বছৰ দিন ধৰি ৰাইজৰ সেৱা আগবঢ়াই আহিছোঁ। আৰু ইতিমধ্যে আপোনালোকে মোৰ গাঁওখনত কাৰোবাৰ যদি মতামতো ল'ব বিচাৰে, তেখেতলোকে ক'ব যে লাটু বৰুৱা এজন চিনাকি মুখ, আৰু ৰাইজৰ হৈ তেখেতলোকে যথেষ্টখিনি কাম কৰি আহি গৈ আছে, আৰু ভৱিষ্যতলৈ কৰিব, সেয়া মোৰ দৃঢ় বিশ্বাস। কেনেকুৱা যথেষ্ট সঁহাৰি পাইছোঁ। তেখেতলোকে যি বিপুল ভোটত মোক জয়যুক্ত কৰাম বুলি ইতিমধ্যে তেখেতলোকে জনাইছে, আৰু মই তেখেতলোকৰ চৰণে চুই সেৱা জনাই মই আশীৰ্বাদ লৈছোঁ যে আপোনালোকৰ সঁহাৰিয়ে, আপোনালোকৰ আশীৰ্বাদে মোক জয়যুক্ত কৰাব, আৰু ৰাইজতকৈ কোনো ডাঙৰ হ'ব নোৱাৰে বুলি মই তেখেতলোকৰ চৰণে চুই আশীৰ্বাদ লৈছোঁ। 100% দাবীনে? হয়, এয়া মোৰ নিশ্চিতভাৱে ক'ব পাৰোঁ। মই এই ৱাৰ্ডৰ পৰা যথেষ্ট বিপুল ভোটত জয়ী হ'ম।
সদৌ কি ক'ব ৰাইজক? সদৌ শেষত মোৰ ৰাইজক মই তেখেতলোকক পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমীয়া নৱবৰ্ষত তেখেতলোকক নতুন বছৰৰ ওলগ যাচিলোঁ। আগন্তুক দিনত মই যিহেতু মোক ৰাইজে সঁহাৰি জনাব মই গম পাইছোঁ, তেখেতলোকক লৈ মই নতুন নতুন পৰিকল্পনা লৈ তেখেতলোকৰ মতামত লৈ এখন নতুন সমাজ গঢ়াৰ চেষ্টা কৰিম বুলি মই মনতে বান্ধি লৈছোঁ। হয়, এয়া আছিল আমাৰ আজিৰ অনুষ্ঠানৰ অতিথি লাটু বৰুৱা, বকুল পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ প্ৰাৰ্থী লাটু বৰুৱা। তেওঁ নিজৰ মনৰ কথা ক'লে, কেনেদৰে ৰাইজৰ কাষ চাপিব, কেনেদৰে কোনবিলাক আঁচনিত যদি তেওঁ নিৰ্বাচনত জিকে তেতিয়াহ'লে কোনবিলাক তেওঁ বিষয়সমূহ প্ৰাধান্য দিব বা কোনখিনি বিষয় তেওঁ সমাধান কৰিব, সেই গোটেইবিলাক কথা ইতিমধ্যে তেওঁ ক'লে। আৰু যিহেতু তেওঁ এজন বিজেপিৰ যদিও সমৰ্থিত প্ৰাৰ্থী, কিন্তু এবাৰ যিহেতু পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড সদস্যবিলাক যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ ক্ষেত্ৰত আচলতে নিজৰ যি দলীয় যি প্ৰাৰ্থী প্ৰতীক চিহ্ন, সেই প্ৰতীক চিহ্ন নাথাকিব, যাৰ বাবে এই ক্ষেত্ৰত আচলতে বিভিন্ন যি ৰাজনৈতিক যিবিলাক দল আছে তেওঁলোকৰ ক্ষেত্ৰত আচলতে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰ মাজতে তেওঁ সেই বিষয়েও তেওঁ মন্তব্য আগবঢ়াইছে। আগন্তুক যদিহে তেওঁ আচলতে নিৰ্বাচনত যদি তেওঁ জিকে তেতিয়াহ'লে তেওঁ যিবিলাক আচলতে সংবাদ মাধ্যমৰ আগত দিয়া যিবিলাক আচলতে প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিবিলাক তেওঁ পালন কৰে নে নকৰে সেয়া আচলতে সকলোৱে দৃষ্টি নিবদ্ধ হৈ থাকিব। আৰু লাটু বৰুৱালৈ আমিও আমাৰ তৰফৰ পৰা শুভেচ্ছা থাকিল।